বুকুত সপোন এধানি মিলিছে সোণ কুহি নিয়ৰে ধুৱাই মৰমে সজাই আজলি হিয়াত কিৰাগি দুবৰি খেয়ালি কৰ ফাগুন নাহিবি অন্দোলাই ঢাকিব ধূলি ধুমুহাই দুবৰি ইমান আচৰিত হ'বলগীয়া কি হ'ল? আচৰিত হ'বলগীয়া কথা ক'লেতো আচৰিত হ'মেই ন। বাৰু তুমিয়ে কোৱাচোন, পাৰ্থক তুমি কিহত বেয়া দেখিলা? মা, মোৰ কিবা তাৰ কথা কোৱাৰ ষ্টাইলটোৱে ভাল নালাগে। কিবা বেছি ভদ্ৰ দেখাব যায়। যেতিয়াই তুমি জীৱনত যি সমস্যাৰ সন্মুখীন নোহোৱা কিয় কোনো সংকোচ নকৰাকৈ মোক ক'বা। মই যেনেকৈ নহওক তোমাৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। ক'ত তুমি? মই বিশেষ কাম এটাৰ পৰা আহি আছোঁ। কোৱা। একচুৱেলি কথা মানে তেনেকুৱা, মই তোমাক ইম্পৰ্টেণ্ট কথা এটাৰ কাৰণে কল কৰিছিলোঁ। কি কথা? ছোৱালীৰ কথা পাতিবলৈ? ৰিয়া, তুমি ভালদৰে জানা মই তোমাক গোটেই কথাখিনিয়ে কৈছোঁ। তাৰ পাছতো তুমি প্লিজ না নকৰিবা। অলপ সময়ৰ কাৰণে আহা, মাত্ৰ এবাৰ প্লিজ। ঠিক আছে, হ'ব দিয়া। মই তোমাক পাছত ফোন কৰি আছোঁ। এতিয়া থৈছোঁ। অ'কে, বাই। ঐ, কি ক'লে? ফোন কৰিম বুলি কৈছে। বঢ়িয়া। তই অলপ ইয়াতে ৰ, আমি অলপ আহি আছোঁ। ব'ল। চাওঁ। নয়না, কি হ'ল? তই ভয় কৰিছ? ভয় নকৰিবি আকৌ। তেওঁ তোক লগ পাবলৈহে আহিছে। কিয়? এখেত বিৰাট ভাল মানুহ। লগ পাব আহিছে? কিয়? নাই নাই, মই তোমাৰ বাৰ বন্ধু। এনেই তোমাৰ লগত অলপ কথা পাতিব বিচাৰিছোঁ। বা? কোন বা? মই তোৰ বা দুবৰি। দুবৰি? মোৰ বা? মই কোন? তুমি নয়না, নয়না বৰুৱা। নয়না? ই মোক একো নহয়, মই আছোঁ নহয়। চাওঁ, তই ভয় নকৰিবি। তোক কোনেও একো কৰিব নোৱাৰে। হ'ব দিয়া দুবৰি, এওঁক ভিতৰলৈ লৈ যোৱা। আৰু চোৱা, ঔষধ পাতিবোৰ খুব সময়মতে খুৱাবা। চাবা খুব সোনকালে সুস্থ হৈ উঠিব। মই গৈ থাকোঁ দিয়া। হয়, কিবা প্ৰব্লেম হ'লে মোক ফোন কৰিবা। ঠিক আছে। কোৱা, কিয় মাতিছিলা? মই তোমাক কল কৰোঁতে কৈছিলোঁ এইটো যে তোমাৰ কাৰণে। প্লিজ কোনো ছোৱালীৰ কথা মোক নক'বা। বেলেগ কথা আছে যদি ক'ব পাৰা। তুমি এটলিষ্ট মোৰ কথাখিনি শুনিতো লোৱা। তাই বহুত বেছি স্মাৰ্ট আৰু বহুত বেছি ধুনীয়া হয়। নামটো স্নিগ্ধা। তাই তোমাক দেখাৰ লগালগ প্ৰেমত পৰিছে। সেইকাৰণে তাই মোক ৰিকুৱেষ্ট কৰিলে যাতে তাইৰ হৈ মই তোমাক প্ৰপ'জেলটো দিওঁ। বলিয়া হৈছে নেকি?
মই নহয়, তাই তোমাৰ প্ৰেমত বলীয়া হৈছে। প্লিজ একচেপ্ট কৰি লোৱা, প্লিজ। কি কথা কৈছা এইবোৰ? তাই মোৰ বহুত বেছি ভাল ফ্ৰেণ্ড, সেইকাৰণে তাই মোক বাৰে বাৰে ৰিকুৱেষ্ট কৰাত মই তোমাক আগতেও কৈছোঁ, এতিয়াও কৈ আছোঁ, এইবোৰ প্ৰেম চেম কৰাত মই নাই। প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়। আৰু মোৰ বিশ্বাস, তুমি তাইক এবাৰ লগ পোৱাৰ পাছতে তোমাৰ মোক লৈ ভুল ধাৰণা হৈছে। কোনো ছোৱালীৰ প্ৰতি মোৰ কোনো ইণ্টাৰেষ্ট নাই। প্লিজ এনেকৈ নক'বা, তাই হাৰ্ট হ'ব। তাই তোমাক লৈ বহুত ৰিয়া প্লিজ ষ্টপ ইট। মই তোমাৰ একো কথাই শুনিব বিচৰা নাই, মই যাওঁ। কিন্তু আৰু শুনা, মই প্ৰেম বিয়া এইবোৰৰ কথা ভবা নাই, আৰু যদি কেতিয়াবা ভাবোঁ এটলিষ্ট তুমি ঘটকালি কৰিব নালাগে। এটলিষ্ট তুমি কথাখিনিতো শুনা। মই ছাৰ হুম? ইমানকৈ কি চিন্তা কৰি আছে? নাই, এই নয়না বৰুৱাৰ কেছটোৰ কথাই ভাবি আছোঁ। ছাৰ সেই কেছটোৰ কাৰণে আপুনি টেনশ্যন ল'ব নালাগে। মোৰ মতে এই ৰাজ আৰু বিকি বোলাৰটোৰ জৰিয়তে আমি প্ৰকৃত অপৰাধীক উলিয়াব পাৰিম। আপুনি টেনশ্যন নল'বচোন। নাই, ছোৱালীজনীৰ অৱস্থাটো দেখিয়ে বেয়া লাগি আছে। পুলিচ হ'লেও আমি মানুহটো এনেকৈ চাওকচোন, এজনী ছোৱালী জীৱনটো ধ্বংস কৰি দিয়ে। মানুহে কি পায় এইবোৰ কৰি? আখৰিক তৃপ্তি। আচলতে ছাৰ সিহঁত মানুহ নহয়, এটা এটা নৰপিশাচ। আপুনি ঠিকেই কৈছে। সেই নৰপিশাচকেইটাক আমি যিমান সোনকালে পাৰোঁ বিচাৰি উলিয়াব লাগিব। নহ'লে এনেকুৱা কিমানজনী নয়নাৰ জীৱন ধ্বংস কৰিব তাৰ কোনো ঠিক নাই। দুবৰী, অঁ, মই তোমাক গোটেইখনতে বিচাৰি ফুৰিছোঁ আৰু তুমি আহি ইয়াত বহি আছাহি। মই বৰ ভাগৰি পৰিছোঁ মামী। তেনেকৈ নক'বা দুবৰী, তুমি এই ঘৰখনৰ একমাত্ৰ সাহস, আৰু তুমিয়েই যদি এনেকৈ ভাগি পৰা তেনেহ'লে ঘৰখনৰ বাকীবোৰ মানুহৰ কি হ'ব কোৱাচোন? মই বুজি পাওঁ, সেইকাৰণে অকলশৰে বহি নিজকে বুজাবলৈ চেষ্টা কৰিছোঁ। আচলতে আজি নয়নাই সুজিতৰ লগত কৰা আচৰণটোৰ কথা ভাবি মই বৰ আচৰিত হৈছোঁ। তাই বাৰু কিয় এনেকুৱা কৰিলে মামী? তাই মনত ভয় আছে। মোৰ বোধেৰে তাই মতা মানুহ দেখিলেই ভয় খায়। হ'ব পাৰে, কিন্তু তাই এনেকৈ ভয় কৰি থাকিলে কেনেকৈ হ'ব? তাই সোনকালে সুস্থ হৈ তাৰ অপৰাধীক শাস্তি দিব লাগিব। লাহে লাহে সকলো ঠিক হৈ যাব দুবৰী, তুমি মাত্ৰ নিৰাশ নহ'বা। আমি কাইলৈকে ঘৰলৈ যামগৈ। অংশুৰ কাপোৰ কানিবোৰ বেগত ভৰোৱা হৈ গ'ল। বেচেৰাটোৰ মনটো সিমান এটা বেয়া নহয়, মোৰহে মনটো কিবা এটা ভাল লাগি থকা নাই। সি যে তোমালোকক পাই নাথাকিব। তোমাৰ হ'ল নেকি দেউতা? অঁ, এইটো লোৱা। আৰে এই সোপা আকৌ কিয় বনালি? এনেই খাবলৈ মন নোযোৱা হৈছে। খাবলৈ মন যোৱা নাই বুলি ক'লেই নহ'ব নহয়। জীয়াই থাকিবলৈ মানুহক আহাৰৰ বিশেষ প্ৰয়োজন, গতিকে তুমি এইটো হ'ব, লোৱা। তই ইমান চিন্তা কৰিব নালাগে। টিফিনটো লৈ গৈ আনক খোৱালে নহ'ব, কিন্তু সময়মতে খাই ল'বা। আৰু শুনা, অফিচত যেতিয়াই তেতিয়াই চাহবোৰ খাই এই নাথাকিবাচোন। ৰচোন, তই মোৰ কথা ইমানকৈ চিন্তা কৰিব নালাগে। মাৰৰ গাটোহে বেয়া, গতিকে অলপ চাবি, আৰু কিবা প্ৰব্লেম পালেই লগে লগে মোলৈ ফোন কৰিবি। ঠিক আছে দিয়া। আৰু শুন, পাৰিলে
নিজৰো অলপ খেয়াল ৰাখিবি। আইনাত তোৰ মুখখন চাইছনে? হ'ব দিয়া, মই ঠিকেই আছোঁ। অঁ, কোৱাচোন কিয় ফোন কৰিছিলে? কথাটো শুনি বেয়া নাপাবা কিন্তু তুমিও বাৰু মোৰ নিচিনাকৈ লাইফত ঠগ খাইছা নেকি? কিয় সুধিলে? দে কি ক'ত কাটি দিব লাগে মই কাটি দিওঁ ইয়াতে বহি বহি। হ'ব দিয়া, তুমি মোক সহায় কৰি দিব নালাগে। 3জন মানুহৰ খোৱাহে। মামাই আজি স্কুল যাওঁতে অংশু আৰু মামীক লগতে লৈ যাব নহয়। অঁ, কৈছে। মই তাক মনটো বেয়া কৰি থাকিবলৈ মানা কৰিছোঁ। আৰু হেৰি নহয়, তয়ো তাক অলপ বুজাই বঢ়াই পঠাবি। হ'ব, তুমি তাৰ কথা ইমান চিন্তা কৰিব নালাগে। সি মন বেয়া কৰি থকা নাই, আৰু এনেও সি মামীৰ লগত থাকি ভালেই পায়। সিহঁতক বেছি আমনি নকৰিলেই হ'ল আৰু। বেচেৰাই এনেও অকলে তেনেকৈ ক'তো থাকি পোৱা নাই নহয়। অঁ, হেৰি নহয়, মোৰ দেৰিয়েই হ'ল, মই গৈ থাকোঁ দে। হ'ব যোৱা। কি হ'ল? আজি তুমি কিচেনত যে? আজি কিটচেনৰ দায়িত্ব মোৰ। কাম কৰা মানুহজনী আহিব নোৱাৰে বোলে, কিবা অসুবিধা হৈছে। অঁ, হয় নেকি? জিলকে মাতি দিব পাৰিলাহেঁতেন। তাইনো এইবোৰ কাম কৰা ক'ত অভ্যাস আছে কচোন? ইফালে তাই কলেজলৈ যাব লাগিব নহয়। আৰু এনেও এইবোৰ কাম কৰিবলৈ মোৰ অকণো এলাহ নালাগে। মীনা আহিলেও কেতিয়াবা মই নিজৰ খানা নিজে বনাই খাওঁ। নিজ হাতেৰে বনাই খোৱা খানাৰ মজাই বেলেগ, বুজিছ? সেইটো হয়। আজি পিছে তই মোৰ ৰন্ধা বঢ়াত সহায় কৰি দিব লাগিব, বুজিছ? হ'ব দিয়া, কৰিম। পিছে মই এইবোৰ কাম বিশেষ একো নাজানো। মই শিকাই দিম তোক, তেতিয়াহে পিছলৈ তই তোৰ মানুহজনীক অকণমান সহায় কৰি দিব পাৰিবি। এইবোৰ মোৰ দ্বাৰা নহ'ব। কিয় নহ'ব? এইবিলাক কাম যে কেৱল মাইকী মানুহে কৰিব লাগে, তেনেকুৱা কিবা কথা আছে নেকি? মই বিয়া বাৰুৰ কথা আৰু কেতিয়াও নাভাবোঁ। তাৰমানে তই চিৰকুমাৰ হৈ থাকিবি। এজনী ছোৱালীৰ কাৰণে জীৱনত ইমান ডাঙৰ এটা সিদ্ধান্ত লোৱাৰ কি দৰকাৰ আছে কচোন? মই কাৰো বাবে সিদ্ধান্ত লোৱা নাই, নিজৰ বাবে লৈছোঁ। গুড মৰ্ণিং। খোৱাৰ পৰা উঠিলা চাগে? মইতো তোমাৰ টোপনি ভঙা নাই। নাই, মই কেতিয়াবাই উঠিলোঁ। থেংক গড। মইতো ভাবিলোঁ তোমাৰ টোপনিয়ে ভাঙিলোঁ নেকি, ভয়ে খাইছিলোঁ। হ'ব, মোলৈ ইমান ভয় কৰাৰ কোনো প্ৰয়োজন নাই। একচুৱেলি কালিৰ পৰা মোৰ মাইণ্ডত এটা কথা আহি আছে, সেইকাৰণে তোমাক কল কৰিলোঁ। কোৱাচোন কিয় ফোন কৰিছিলে? কথাটো শুনি বেয়া নাপাবা কিন্তু তুমিও বাৰু মোৰ নিচিনাকৈ লাইফত ঠগ খাইছা নেকি? কিয় সুধিলে? কথাবোৰ শুনি মোৰ ফিল হৈছে, আৰু মই 100% চিয়'ৰ যে তোমাৰ লাইফতো তেনেকুৱা কিবা এটা হৈছে, আৰু মই ভবা কথা কেতিয়াও মিছা হ'ব নোৱাৰে। হ'ব পাৰে, কিন্তু এটা কথা মনত ৰাখিবা, তুমি মোক 1000বাৰ সুধিলেও মই এই চেপ্টাৰটো কাৰো লগত ডিছকাছ কৰিব নিবিচাৰোঁ। কিয়? কাৰণ সেই কথাবোৰ মই পাহৰি থাকিব বিচাৰোঁ। তোমাৰ আৰু মোৰ সঁচাকৈ বহুত চিমিলাৰিটিজ আছে। আমাৰ মাজত সঁচাকৈ বহুত বেছি মিল আছে। হিচাপ মতেতো এইটো কথাৰ কাৰণে এটা বিন্দাছ পাৰ্টি হ'বই লাগে। কোৱা, কেতিয়া হ'ব? আজি? নাই, আজি নহ'ব, মোৰ বহুত কাম আছে। প্লিজ। ঠিক আছে, হ'ব দিয়ক, মই চাই লওঁ, এতিয়া থৈছোঁ। অ'কে, বাই। কিবা স্পেচিয়েল কথা পাতি আছিলি নেকি? নাই, এনেই কাৰ ফোন আছিলে? ফ্ৰেণ্ড এজনে ফোন কৰিছে। অ' আচ্ছা আচ্ছা, বুজিছোঁ বাৰু। ল, চাহকাপ খাই ল।
কি কৰি আছ? ভাত ৰান্ধিবলৈ লৈছোঁ। তুমি আকৌ উঠি আহিলা যে? কিনো শুই থাকিবি। সেই নহয়, দে কি ক'ত কাটি দিব লাগে মই কাটি দিওঁ ইয়াতে বহি বহি। হ'ব দিয়া, তুমি মোক সহায় কৰি দিব নালাগে। 3জন মানুহৰ খোৱাহে, মই যোগাৰ কৰি ল'ব পাৰিম। তুমি যোৱা। মই তোমাক ৰেষ্ট লৈ থাকিবলৈ কৈ থৈ অহা নাছিলোঁ জানো? তইনো অকলে অকলে কিমান টানিবি অ'? দেচোন মই অকণমান সহায় কৰি দিওঁ। কৈছোঁ নহয় নালাগে বুলি। যোৱাচোন, তুমি অলপ ৰেষ্ট লাগে। এই কিমাননো বিচনাখনত পৰি থাকিম কচোন, গা চা বিষাই যায়গে। ঐ তই যা 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 ইয়াৰ পৰা, নহ'লে তোক ধৰ্ষণ কৰিব। দেচোন মই অকণমান সহায় কৰি দিওঁ। কৈছোঁ নহয় নালাগে বুলি। যোৱাচোন, তুমি অলপ ৰেষ্ট লাগে। এই কিমাননো বিচনাখনত পৰি থাকিম কচোন, গা চা বিষাই যায়গে। ঠিক আছে বাৰু, তুমি ইয়াতে বহি কথাকে পাতা। এই নয়নাই কি কৰি আছেনো? তাইক মই শুৱাই থৈ আহিছোঁ। অংশটোকো পঠিয়াই লৈ মনটো কিবা বেয়া লাগি থকা হৈছে। হ'ব, তুমি তাক লৈ ইমান চিন্তা কৰি নাথাকিবাচোন। মামীহঁতে তাক এনেও মৰমত ৰাখিব। হ'লেও সি মোক এৰি ক'লৈকো নাযায় অ'। বুকুখন কিবা উদং হৈ গৈছে। মই বুজি পাইছোঁ মা, কিন্তু বৰ্তমান ঘৰখনৰ যিটো পৰিস্থিতি হৈ আছে, সি কেইদিনমান আঁতৰি থকাই ভাল। হ'ব, তুমি একদম চিন্তা কৰি নাথাকিবা। আৰু সিনো কিমানকণ দূৰত আছে, মন গ'লেই আহি থাকিব পাৰিব। আৰু ফোনতো খবৰ লৈ থাকিব পাৰিবা। এৰা, বৰ বেছি দূৰত পিছে নাই। আৰু এই নয়নাজনীচোন দিনে দিনে ভাল হোৱাত চাৰি কিবাহে হৈ গৈ আছে। আজিকালিচোন কিবা ভ্ৰমো বকে। ঐ দুবুৰী, তাই বাৰু সঁচাই পগলা হ'ল নেকি? নাই হোৱাও মা, তাই ভাল হ'ব, কিন্তু কেইদিনমান লাগিব। আৰু আমি আটাইয়ে ধৈৰ্যৰে তাইক অলপমান ছাপোৰ্ট কৰিব লাগিব। আচলতে হৈ যোৱা ঘটনাটোৱে তাই মন আৰু মগজত বৰ বেয়াকৈ প্ৰভাৱ পেলাইছে। সেইকাৰণে তাই আজিকালি ভয় ভয় থাকে। আৰু বিশেষকৈ মতা মানুহ তাইৰ ওচৰলৈ আহিলে বৰ বেলেগ ধৰণৰ আচৰণ কৰে। কোনে যে ছোৱালীজনীৰ তেজটোপা খালে চোৱাচোন। ইমান হুলস্থুল কৰি থকা ছোৱালীজনী কেনেকৈ ভয়তে কুচি মুচি সোমাই থাকে আজিকালি। তাই ন্যায় পাব মা, তুমি মোৰ ওপৰত বিশ্বাস ৰাখা। অপৰাধীক বিচাৰি উলিয়াবই লাগিব। কোন কোন তই? ইয়ালৈ কিয় আহিছ? তই ছোৱালী ন? ঐ তই যা 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 ইয়াৰ পৰা, নহ'লে তোক ধৰ্ষণ কৰিব। তই মোক বকিছ কিয়? ঐ
নয়না